নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ নতুনকৈ চাকৰি আহিলে শিক্ষা বিভাগৰ ফালৰ পৰা LP আৰু UP কাৰণে এডুকেটৰ ভেকেন্সি মুকলি কৰি দিয়া হৈছে। এই পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব, আবেদন কৰিবলৈ আপোনাৰ বয়সৰ সময়সীমা কিমান লাগিব, এপ্লিকেশ্যন ফিজ কিমান কাটিব লাগিব, লগতে আপোনালোকৰ সিলেকশ্যন প্ৰচিডিউৰটো কেনেকুৱা হ'ব, সম্পূৰ্ণ তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিহেতু শিক্ষা বিভাগৰ ফালৰ পৰা এডুকেটৰ ভেকেন্সি মুকলি কৰি দিয়া হৈছে LP আৰু UP কাৰণে, এই পোষ্টসমূহত আপুনি কেনেদৰে আবেদন কৰিব সম্পূৰ্ণ তথ্য ভিডিঅ'টোত জনাই যাম। ভিডিঅ'টো শেষলৈকে চাব, অলপো স্কিপ নকৰাকৈ। যিহেতু ইয়াতে দেখিবলৈ পাইছে DEE আসাম ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা স্পেচিয়েল এডুকেটৰ পোষ্ট মুকলি হৈছে। 228টা ভেকেন্সি মুকলি হৈছে। এই ভেকেন্সিসমূহৰ এটা অভাৰভিউটো দিয়া আছে। আপোনালোকে দেখিবলৈ পাইছে পোষ্ট নেমটো হৈছে স্পেচিয়েল এডুকেটৰ LP এণ্ড UP, যিটো আপোনালোকৰ লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰীৰ কাৰণে স্পেচিয়েল এডুকেটৰ পোষ্ট মুকলি কৰি দিয়া হৈছে। ইয়াতে ভেকেন্সি দেখিবলৈ পাব, 228টা ভেকেন্সি দেখিবলৈ পাব। অৰ্গেনাইজেশ্যনটোৰ নেম হৈছে DEE ফুল ফৰ্মটো হৈছে ডাইৰেক্টৰেট এলিমেণ্টাৰী এডুকেশ্যন আসাম। ইয়াতে কোৱালিফিকেশ্যনটো আপোনালোকে ডিপ্ল'মা আৰু BEd থাকিব লাগিব, তেতিয়া আপুনি এই পোষ্টসমূহত আবেদন কৰিব পাৰিব। এপ্লাই মোডটো আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব লাগিব। ষ্টাৰ্ট ডেটটো যিহেতু 28 আগষ্টৰ পৰা পোষ্টসমূহত এপ্লিকেশ্যন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যাব। লাষ্ট ডেটটো আছে আপোনালোকৰ 30 ছেপ্টেম্বৰলৈকে লাষ্ট ডেটটো থাকিব। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু বৰ্তমান এই পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যোৱা নাই, 28 তাৰিখলৈকে দিন আছে। যদি আপুনি ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। 28 তাৰিখৰ পৰা পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যাব। যিহেতু আপুনি গম পাইছে যে শিক্ষা বিভাগৰ ফালৰ পৰা UP আৰু LPৰ কাৰণে পোষ্ট মুকলি কৰি দিছে, স্পেচিয়েল এডুকেটৰ পোষ্ট মুকলি কৰি দিছে। 228টাকৈ পোষ্ট মুকলি কৰি দিছে। এই পোষ্টসমূহৰ আপোনালোকৰ ভেকেন্সি ডিটেইলছটো যিহেতু গম পাইছে, স্পেচিয়েল এডুকেটৰৰ কাৰণে আপোনাৰ আছে 120টা ভেকেন্সি মুকলি হৈছে। চেলাৰীৰ ক্ষেত্ৰত ক'বলৈ গ'লে যিটো LPৰ কাৰণে আছে, তাত আপোনাৰ 14,000 পৰা 70,000লৈকে আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। লগতে আপোনাৰ গেট পেটো থাকিব, 7,400 টকাকৈ গেট পে থাকিব। স্পেচিয়েল এডুকেটৰ যিটো আপোনালোকৰ UP কাৰণে আছে, 108টা পোষ্ট মুকলি হৈছে। 14,000 পৰা 70,000লৈকে এই পোষ্টসমূহতো আপুনি চেলাৰীসমূহ লাভ কৰিব পাৰিব। লগতে আপোনাৰ গেট পেটো 8,700 টকাকৈ পাব। এডুকেশ্যন কোৱালিফিকেশ্যন যিহেতু আপোনালোকে গম পাইছে, স্পেচিয়েল এডুকেটৰ LP স্কুলৰ যিটো LP স্কুলৰ কাৰণে মুকলি হৈছে, তাতে আপোনালোকৰ ছিনিয়ৰ ছেকেণ্ডেৰীত আপোনাৰ যদি 55% মাৰ্ক আছে, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিবলৈ এলিজিবল হ'ব। লগতে আপোনালোকৰ 2 বছৰীয়া BEdটো আপোনাৰ থাকিব লাগিব, তেতিয়াহে আবেদনসমূহ কৰিব পাৰিব। যিটো আপোনাৰ স্পেচিয়েল এডুকেটৰ UP কাৰণে আছে, সেইটো ক্ষেত্ৰতো আপোনাৰ একেই হ'ব, 50% মাৰ্ক থাকিব লাগিব। কিন্তু আপোনালোকৰ এইটোত গ্ৰেজুৱেশ্যনত আপোনাৰ থাকিব লাগিব। যিটো আপোনাৰ LPৰ কাৰণে আছে, LPটো আপোনাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰি যদি আপুনি BEd কৰিছে, তেতিয়া আবেদন কৰিব পাৰিব। যদি UPৰ কাৰণে আবেদন কৰে, আপুনি গ্ৰেজুৱেশ্যন কমপ্লিট কৰি BEd কৰি থ'লে UPৰ কাৰণে আবেদন কৰিব পাৰিব। ইয়াতে বয়সৰ সময়সীমাটো দিয়া আছে আপোনালোকৰ 18 বছৰৰ পৰা পোষ্টসমূহত আবেদন কৰিব পাৰিব। মেক্সিমাম বয়স আপোনাৰ ইয়াতে দিয়া আছে, কেটেগৰী ৱাইজ মেক্সিমাম বয়সটো দিয়া আছে। আনৰিজাৰ্ভৰ কাৰণে 40 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। এক্স ছাৰ্ভিচমেনৰ কাৰণে আপুনি 42 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। OBC MOBCৰ কাৰণে 43 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। SC ST PST হিলছৰ কাৰণে 45 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। যিসকল PWDৰ হয়, তেওঁলোকে 50 বছৰ বয়সলৈকে আবেদন কৰিব পাৰিব। অৰ্ডাৰ ক্ৰাইটেৰিয়াটো আপুনি চিটিজেনশ্বিপ হ'ব লাগিব, অসমৰ এজন আপুনি চিটিজেনশ্বিপ হ'ব লাগিব, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিবলৈ এলিজিবল হ'ব। লগতে আপোনাৰ লেংগুৱেজটো জানিব লাগিব, অসমীয়া লেংগুৱেজ হওক, ইংলিছ লেংগুৱেজেই হওক, আপুনি ভালকৈ লেংগুৱেজকেইটা জানিব লাগিব, তেতিয়া আপুনি পোষ্টসমূহত আবেদন কৰিব পাৰিব। হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ গ'লে, যদি আপুনি পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, এলিজিবল হয়, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই আবেদনৰ লিংক দিম। যেতিয়াই আবেদনৰ লিংক এক্টিভেট হৈ যাব, তেতিয়াই মই আপোনালোকৰ মাজলৈ এটা ভিডিঅ' লৈ আহিম। যদি আপুনি আবেদন কৰিব বিচাৰে, ভিডিঅ'টো চাই আবেদনসমূহ কৰি ল'ব পাৰিব। যিহেতু 28 তাৰিখৰ পৰা এই পোষ্টসমূহত আবেদন প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈ যাব। ইয়াতে ডেটসমূহ দিয়া আছে, যেতিয়া আপোনাৰ নটিফিকেশ্যন আহিছিলে 26 আগষ্টৰ তাৰিখত যিহেতু নটিফিকেশ্যন আহিছে। এপ্লাই ষ্টাৰ্টটো আপোনালোকে 28 আগষ্টৰ তাৰিখৰ পৰা ষ্টাৰ্ট হৈ যাব। লাষ্ট ডেটটো আপোনালোকৰ 30 ছেপ্টেম্বৰ তাৰিখলৈকে আপোনাৰ লাষ্ট ডেটটো থাকিব। যদি আপুনি অফিচিয়েল নটিফিকেশ্যন চেক আউট কৰিব বিচাৰে, ভিডিঅ' ডেছক্ৰিপশ্যনতে মই অফিচিয়েল নটিফিকেশ্যনৰ লিংক দিছোঁ, তাতে গৈ আপুনি চেক আউটসমূহ কৰি ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰিব, আৰু মোৰ চেনেলটোলৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। ভিডিঅ' ডেছক্ৰিপশ্যনত মই হোৱাটছএপ চেনেলৰ লিংক দিছোঁ, তাতো গৈ আপোনালোকে হোৱাটছএপ চেনেলটো ফ'ল' কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাই থাকিব পাৰে। জয় হিন্দ, জয় অসম।